এখন দলঙে জলাকলা খুৱাইছে বৃহৎটো অঞ্চলবাসী। আমি আপোনালোকক দেখুৱাৰ কাৰণে যত্ন কৰিম আচলতে কেনেধৰণৰ পৰিৱেশ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে যি কলেজৰ ছাত্ৰ ছাত্ৰী আছে যি তেওঁলোকে কেনেধৰণে যাতায়াত কৰিব লগা হৈছে এখন পথ আমি আপোনালোকক দেখুৱাইছোঁ। মোৰ সতীৰ্থ হৈ আছে, সতীৰ্থ হৈ আপোনালোকক দৃশ্যাংশ দেখুৱাব। ইফালে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে প্ৰতিদিনে এনেধৰণৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে কলেজীয়া যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিনৰ পৰা এইখন দলঙৰ আজি অৱস্থা এনেকুৱা, কিন্তু বাৰম্বাৰ যি স্থানীয় বিধায়ক আছে স্থানীয় বিধায়কক অৱগত কৰাইছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ কাণ সাৰ নাই বুলি অভিযোগ উত্থাপিত কৰিছে। ইতিমধ্যে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম। মই সতীৰ্থ ইফালে আপোনালোকক দৃশ্যাংশ দেখুৱাব। এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে এবাৰ ধুবুৰী জিলাৰ চাপৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত যি দাউবাগুৰি আছে, দাউবাগুৰি দলঙৰ এই অৱস্থা আপোনালোকক দেখুৱাইছোঁ। ইতিমধ্যে এখন বাইকত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ লৈ অহা ছাত্ৰ ছাত্ৰীসকলক। আৰু ইতিমধ্যে যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই মৰণক শৰণ দি এক প্ৰকাৰ মৰণক শৰণ দি তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। কিন্তু বাৰম্বাৰ বিধায়কসকলক অৱগত কৰাৰ পিছতো বিধায়কসকলৰ কাণ সাৰ নাই বা বিধায়কসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে যে এনেধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু বিজেপি চৰকাৰ সবতকৈ এটি গুৰুত্বপূৰ্ণ কথা হ'ল যি সময়ত বিজেপি চৰকাৰ অকল উন্নয়ন বুলি কথা কয় আৰু বিজেপি চৰকাৰ দিনত এনেধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ধুবুৰী জিলাৰ চাপৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত যে দাউবাগুৰি যিখন দলং আছে বাঁহৰ দলঙেৰে প্ৰতিদিনে হেজাৰ ছাত্ৰ ছাত্ৰীৰ লগতে যি স্থানীয় ৰাইজ আছে বৃহত্তৰ অঞ্চল আছে এই অঞ্চলৰ ৰাইজসমূহ মৰণক শৰণ দি এনেধৰণৰ যাতায়াত কৰিব লগা হৈছে। মই পোনপ্ৰথমে মই কিছুমান মন্তব্য ল'বলৈ চেষ্টা কৰিম আচলতে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই। যিহেতু স্থানীয় ৰাইজ আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, যিহেতু এই দলংখন দীৰ্ঘদিনৰ পৰা দেখিবলৈ পোৱা গৈছে এনেধৰণৰ পৰিৱেশ, কি ক'বা এই মুহূৰ্তত? কি কম মানে দলংখন আজকে হয় কালকে হয় হইতে মানে এরকম করে আমার জিন্দগি শেষ করে। যি আপোনালোকে স্থানীয় যি বিধায়ক আছে বিধায়কসকলক আপোনালোকে কি কৈছে? বিধায়ক মানে কৈছিল যে ব্ৰিজখন এবাৰ আমরা ভোট পাইলে আমরা ভাল কৰি দিম। ইয়াৰ পূৰ্বে যে বিধায়ক আছিলে তেওঁলোকে আপোনালোকক প্ৰতিশ্ৰুতি দিছিলে নে নাই? দিছিল। আপোনাৰ এইখন ঠাইৰ কি নাম আছিলে? এইখন ঠাইৰ কি নাম আছিলে? এইখন ঠাই মানে দাউবাগুৰি আছিল। এয়া আছিল মন্তব্য। আৰু এগৰাকী ইয়াৰ ব্যক্তি আছে, স্থানীয় ব্যক্তি আছে, তেখেতৰ ওচৰলৈ পুনঃ যোৱাৰ কাৰণে চেষ্টা কৰিম। আচলতে দীৰ্ঘদিনৰ পৰা দাউবাগুৰি অঞ্চলত দেখিবলৈ পোৱা গৈছে মৰণক শৰণ দি এনে যাতায়াত কৰিব লগা হৈছে। মই পোনপ্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু এই দলংখন দি আপোনালোকে পাৰ হৈছে, কি ঠাইখনৰ নাম কি আছিলে? দাউবাগুৰি। ৰাইজৰ অসুবিধা কেনেধৰণৰ অসুবিধা হৈছে? বহুত অসুবিধা হৈছে। ইতিমধ্যে যে আপোনালোকে স্থানীয় বিধায়ক আছে তেওঁলোকক আপোনালোকে অৱগত কৰিছিলে নে নাই? কি কৈছিলে বিধায়কৰে? কি মোৰ ঘৰৰ লগত উঠালে না ইহঁতৰ জানিছিল। এয়া আছিল মন্তব্য, আপোনালোকক দেখুৱাইছিলোঁ ইয়াৰ মন্তব্য আছিল। আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ মৰণক শৰণ দি এই পথেৰে অৰ্থাৎ বাঁহৰ দলঙেৰে যাতায়াত কৰিব লগা হৈছে। কিন্তু কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষ চৰকাৰৰ বাৰম্বাৰ অৱগত কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কিয় কাণ সাৰ নিদিয়ে মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আৰু ৰাইজৰ অভিযোগ অনুসৰি যে আমি যিহেতু আমি এবাৰকৈ 3বাৰ বিধায়কক ভোট দি আমি জয়যুক্ত কৰাইছিলোঁ, তাৰপিছতো আমাৰ যি দোষাই সেই দোষাই থাকিল। এতিয়া প্ৰশ্ন হয় আমাৰ এই বাতৰি চাই বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা হাতত লয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।